কাজীসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয়। ৰণোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজীয়ে স্কুল আৰু এইটো কাম দুইটা কেনেকে কৰি আছে। কাজীসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয়, স্কুলৰ টিচাৰ, আৰবী টিচাৰ, হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে, বাকী বহুতে গুৱাহাটীৰ সদৰ কাজী হাই স্কুলৰ টিচাৰ। আৰু বেয়া কাম। ৰণোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজীয়ে স্কুল আৰু এইটো কাম দুইটা কেনেকে কৰি আছে। তেওঁৰ ওপৰত এটা আপোনালোকে দিছিল, আমি দিয়া নাই। তেওঁ ডেফিনেটলি এই কথাটো তেওঁ গোপনীয়কৈ ৰাখিছে। নহয় আপুনি যেতিয়া চাইল্ড মেৰেজ কেনেকে কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব। বিপদ নহয়, এইটো হ'বই, কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে এইটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব। কাজীসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয়, স্কুলৰ টিচাৰ, আৰবী টিচাৰ, হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে, বাকী বহুতে গুৱাহাটীৰ সদৰ কাজী হাই স্কুলৰ টিচাৰ। আৰু বেয়া কাম। ৰণোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজীয়ে স্কুল আৰু এইটো কাম দুইটা কেনেকে কৰি আছে। তেওঁৰ ওপৰত এটা আপোনালোকে দিছিল, আমি দিয়া নাই। তেওঁ ডেফিনেটলি এই কথাটো তেওঁ গোপনীয়কৈ ৰাখিছে। নহয় আপুনি যেতিয়া চাইল্ড মেৰেজ কেনেকে কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব। বিপদ নহয়, এইটো হ'বই, কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে এইটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব।